এখন চহৰত ৰাণীয়ে তাইৰ মাক কমলা আৰু দেউতাক সাগৰৰ সৈতে বাস কৰিছিল আৰু এদিন ৰাণীয়ে মাকক ক'লে, মা, আমাৰ গাঁও নাই নেকি? মই সৰুৰে পৰা ইয়াতেই আছো। মোৰ সকলোবোৰ বান্ধৱী গাঁৱলৈ ফুৰিবলৈ গৈছে। মোৰো যাবলৈ মন যায়, মা। কমলায়ে কিবা কোৱাৰ আগতেই তালৈ সাগৰ আহিল আৰু সি ক'লে, মাজনী, আমাৰো গাঁও আছে আৰু গাঁৱত আমাৰ মাটি আৰু এটা ঘৰো আছে। কিন্তু মাজনী, মোৰ মা-দেউতা মৰাৰ পাছত আমি তালৈ যোৱাই নাই। দেউতাকৰ কথা শুনি ৰাণীয়ে ক'লে, তেতিয়াহ'লে দেউতা, এইবাৰ মোক তুমি গাঁৱলৈ লৈ যাবা না? মোৰ বান্ধৱী কেইজনীক মই ক'ব পাৰিম, মোৰো এখন গাঁও আছে। জীয়েকৰ কথা মতেই দেউতাকে গাঁৱলৈ যাবলৈ ওলাল আৰু সিহঁতে ট্ৰেইনৰ টিকেট কৰি পিছদিনাই ট্ৰেইনত উঠি গাঁৱলৈ বুলি গ'ল। আৰে বাহ মা, ট্ৰেইনত উঠি মোৰ বৰ ভাল লাগিছে। আজি মই প্ৰথম ট্ৰেইনত উঠিছো। কিন্তু ৰাণীৰ সেই সুখখিনি বেছি সময়লৈ নাছিল। তেতিয়াই ট্ৰেইনলৈ এজন বেপাৰী আহিলে আৰু তেওঁ চিঞৰিবলৈ ধৰিলে, চানা লৈ লওক, চানা, চানা, কোনে কোনে খাব চানা? আহক আহক, চানা খাওকহি, আহক আহক, চানা, চানা, চানা আনিছো। বেপাৰীজনে তেনেকৈ চিঞৰি থকা দেখি ৰাণীয়ে মাকক সুধিলে, মা, এই মানুহবোৰ ক'ৰ পৰা আহে? ইমানকৈ চিঞৰিছে। ট্ৰেইনত বহি থকা মানুহবোৰৰ অশান্তি নহয় জানো এনেকৈ চিঞৰিলে? ৰাণীৰ কথা শুনি মাক আৰু দেউতাকে হাঁহিবলৈ ধৰিলে। ৰাণী মাইনা, ইমানকৈ খং কৰিব নাপায় নহয়। এইবোৰ ট্ৰেইনত চলিয়েই থাকে। এনেকুৱা বেপাৰী প্ৰায়বোৰ ট্ৰেইনত আহিয়েই থাকে। তাৰ পাছত ৰাণী তাৰ পৰা উঠি ট্ৰেইনৰ দুৱাৰখনৰ ওচৰলৈ গ'ল আৰু ৰাতিৰ সময় আছিল আৰু ঠাণ্ডা ঠাণ্ডা বতাহ বলি আছিল। তেতিয়াই তাইৰ অনুভৱ হ'ল যেন তাইৰ ভৰিটো কোনোবাই টানি আছে। তেতিয়াই তাই পাছলৈ ঘূৰি চালে। আৰে, মোৰ কিয় এনেকুৱা লাগিছে যেন মোৰ ভৰিটো কোনোবাই টানি আছে? তেতিয়াই ৰাণীয়ে তাইৰ ভৰি দুখনলৈ চালে আৰু তাই দেখিলে তাইৰ ভৰিত চেণ্ডেল নাই। তেতিয়াই তাই মাক-দেউতাকৰ ওচৰলৈ গৈ কথাবোৰ ক'লেগৈ আৰু ৰাণীৰ কথাবোৰ শুনি মাক-দেউতাকে ক'লে, ৰাণী, বেছিকৈ চিন্তা কৰিব নালাগে। এইবোৰ ঘটনা প্ৰায় ট্ৰেইনত হৈয়ে থাকে। তুমি চাগে দুৱাৰখনৰ ওচৰলৈ বেছিকৈ গৈছিলা। তাৰ পাছত ৰাণী ভয়ে ভয়ে শুই গ'ল আৰু পিছদিনা ৰাতিপুৱা যেতিয়া তাই সাৰ পালে তেতিয়া তাই দেখিলে ট্ৰেইনখন সিহঁতৰ গাঁৱৰ কাষৰে ষ্টেচনত ৰৈ আছে আৰু তেতিয়াই দেউতাকে ক'লে, ৰাণী, উঠা, আমি গাঁও পালোহি নহয়। তাৰ পাছত সিহঁত তিনিওজন ট্ৰেইনৰ পৰা নামি নিজৰ ঘৰলৈ গ'ল আৰু ঘৰটো দেখি ৰাণীয়ে বহুত ভাল পালে আৰু ঘৰটো বহুত ডাঙৰ আছিল। দেউতা, গাঁৱৰ ঘৰটো ইমান ডাঙৰ, চহৰৰ ঘৰতকৈও ডাঙৰ। তুমি আগতে মোক ইয়ালৈ কিয় অনা নাছিলা? মই এতিয়া ঘৰটো চাওঁগৈ দেই। তাৰ পাছত ৰাণীয়ে ঘৰটো চাবলৈ গ'ল। ঘৰটোত বহুত ৰুম আছিল আৰু ৰাণী তাৰে এটা ৰুমৰ ভিতৰলৈ সোমাই গ'ল আৰু ৰুমটো বহুত চাফা চিকুণ হৈ আছিল। আৰে বাহ, এই ৰুমটো ইমান ধুনীয়া। মই এই ৰুমটোতেই থাকিম। মই এই কথাটো মা-দেউতাক কওঁগৈ। ৰাণীয়ে কথাটো ক'বলৈ গৈছিলেই, কিন্তু তেতিয়াই তাই বিচনাখনৰ তলত কিহবাৰ শব্দ শুনিলে আৰু তাই যেতিয়া জুমি চালে তেতিয়া তাই দেখিলে বিচনাখনৰ তলত এটা কংকাল পৰি আছে আৰু সেইবোৰ দেখি তাই চিঞৰিবলৈ ধৰিলে আৰু তাইৰ চিঞৰ শুনি তালৈ মাক-দেউতাক আহি গ'ল। আৰে, ৰাণীয়ে কিয় এনেকৈ চিঞৰিছে? তাই চাগে কিবা দেখিলে। কথাখিনি কৈ যেতিয়া মাক-দেউতাক ৰাণীৰ ওচৰ পালেহি তেতিয়াই দেউতাকে ৰাণীক সুধিলে, কি হ'ল ৰাণী? তুমি কিয় ইমান ডাঙৰকৈ চিঞৰিছিলা? তুমি কিবা দেখিলা নেকি? ৰাণীয়ে মাক-দেউতাকক বিচনাখনৰ তললৈ দেখুৱাই দিলে আৰু সিহঁতে বিচনাৰ তল আৰু চাৰিওফালে চালে, কিন্তু সিহঁতে একোৱেই দেখা নাপালে আৰু তেতিয়াই মাকে ক'লে, একোৱেই নাই দেখোন ইয়াত ৰাণী।
ৰাণীয়ে মাক দেউতাকক কংকালটোৰ কথা ক'লে, কিন্তু ৰাণীৰ কথা শুনি দেউতাকে হাঁহিলে আৰু ক'লে, কংকাল? ৰাণী, তুমি এইবোৰ কি কৈছা? তুমি চাগে চকামকাকৈ কিবাহে দেখা পালা, আৰু তুমি ভয় লগা কাহিনীবোৰ চাবলৈ বাদ দিয়া আৰু, বুজিছানে? কথাখিনি কৈ দেউতাকে তাৰ পৰা গুচি গ'ল আৰু ৰাতি যেতিয়া ৰাণীয়ে খাদ্য খাই শুই আছিল তেতিয়াই তাইৰ এনেকুৱা অনুভৱ হৈছিল যেন তাইৰ চুলিখিনি কোনোবাই টানি আছে। তেতিয়াই তাই শুৱাৰ পৰা উঠিলে আৰু দেখিলে তাইৰ সন্মুখত 3টা কংকাল ৰৈ আছে আৰু সিহঁতে হাঁহি আছে। ৰাণী, উঠিলি? তোৰ খবৰ ভালনে? তোক এতিয়া আমি মাৰিম আৰু তোক মাৰি যে বৰ ভাল লাগিব। কথাখিনি কোৱাৰ পাছতেই 3টা কংকাল ৰাণীৰ ফালে আগবাঢ়িল, কিন্তু তেতিয়াই ৰাণী তাৰ পৰা পলাল আৰু মাকক চিঞৰিলে। ৰাণীৰ চিঞৰ-বাখৰ শুনি মাক আৰু দেউতাক ৰুমৰ পৰা ওলাই আহিলে। ৰাণী ভয়তে ঘামি জুমি অৱস্থা নাইকিয়া হৈ গৈছিল আৰু ৰাণীক দেখি দেউতাকে তাইক সুধিলে, ৰাণী, তুমি কিয় এনেকৈ চিঞৰিছা? হেৰা, শুনিছা? তুমি তাইক ৰুমলৈ লৈ যোৱাচোন, মই তালৈ গৈ চাওঁগৈচোন তাতনো কি আছে। মাকে ৰাণীক ৰুমলৈ লৈ গ'ল আৰু দেউতাকে ৰাণীৰ ৰুমলৈ গৈ চালেগৈ। এইবোৰ কি হৈ আছে বাৰু? ৰুমত দেখোন কোনোৱেই নাই। ৰাণীয়ে কাক দেখিনো ইমান ভয় খাই আছে? কথাখিনি কৈ ৰাণীৰ দেউতাক গুচি গ'ল আৰু সিফালে 3টা কংকাল বেৰত আঠা লাগি আছিল আৰু সিহঁতে হাঁহিবলৈ ধৰিলে আৰু ক'লে, সাগৰ, তই আমাক ইমান সোনকালে দেখা নাপাৱ, কাৰণ আমি প্ৰথমে তোৰ জীয়েৰক মাৰিম, তাৰ পাছতহে তোক মাৰিম। সাগৰ ৰাণী আৰু কমলাৰ ওচৰলৈ গ'ল আৰু তেতিয়াই কমলায়ে ক'লে, হেৰি, শুনিছে? মোৰ কিন্তু এইবোৰ ভূত-প্ৰেতৰ কাম যেন লাগিছে। আপুনি এজন ত্ৰান্তিকক মাতক, নহ'লে আমি ইয়াৰ পৰা যাওঁগৈ, ব'লক। কমলাৰ কথা মতেই সাগৰে পিছদিনাই এজন ত্ৰান্তিকক মাতি আনিলে আৰু ত্ৰান্তিকজন ভিতৰ সোমোৱাৰ লগে লগেই ক'লে, মোৰ কথা যদি শুনা তেতিয়াহ'লে তোমালোকে যিমান পাৰা সোনকালে এই ঘৰখন এৰি দিয়া। মোৰ কিন্তু এই ঘৰখন বৰ এটা ভাল যেন লগা নাই। বেছি দিন তোমালোক ইয়াত থাকিলে তোমালোকৰ বিপদ হ'ব পাৰে। ত্ৰান্তিকজনৰ কথা শুনি কমলায়ে ক'লে, কি হৈছে? ভালকৈ কথাখিনি আপুনি আমাক বুজাই কওকচোন। এই ঘৰখনত 3জন মানুহ মৰিছে। তেওঁলোকক জ্বলাই দিয়া হৈছিল। তেওঁলোকৰ আত্মাকেইটা এতিয়াও এইখন ঘৰতেই ঘূৰি ফুৰিছে। সেইবাবেই মই তোমালোকক কৈছো, তোমালোক ইয়াৰ পৰা গুচি যোৱাকৈ। ময়ো কিন্তু সিহঁতৰ সৈতে লাগিব নোৱাৰো। ত্ৰান্তিকজনৰ কথা শুনি কমলায়ে ক'লে, বাবা, আপুনি এনেকৈ নক'ব। আপুনিয়ে এতিয়া আমাক বচাব। মই এই সমস্যাটো সমাধান কৰিব নোৱাৰো। সেইবাবেইতো মই আপোনালোকক কৈছো, আপোনালোক ইয়াৰ পৰা গুচি যাওকগৈ। মই আপোনালোকক এটা তাবিজ দিব পাৰিম। হয়তো সেই তাবিজ কেইটাই আপোনালোকক বচাব পাৰিব। তেতিয়াই ত্ৰান্তিকজনে সিহঁত 3টা তাবিজ পিন্ধাই দিলে, কিন্তু তেতিয়াই তালৈ 3টা কংকাল আহিল। তান্ত্ৰিক, তোৰ এই তাবিজে সিহঁতক বচাব নোৱাৰে। আমি এতিয়া সিহঁত 3জনকে মাৰি পেলাম। প্ৰথমে তোৰ পৰাই আৰম্ভ কৰো নেকি? তোমালোক 3জন সোনকালে ইয়াৰ পৰা পলোৱা, নহ'লে এই 3টা আত্মায়ে তোমালোকক এতিয়া মাৰি পেলাব। কিমান দূৰলৈকে পলাবি তহঁত? নোৱাৰিবি পলাব, কাৰণ আজি আমি তহঁতক মাৰিহে এৰিম। তাৰ পাছত 3টা কংকালে সিহঁতৰ পিছা কৰিবলৈ ধৰিলে আৰু সিহঁত যেনে তেনে গৈ এখন ট্ৰেইনত উঠিলেগৈ। কিন্তু তেতিয়াই হঠাৎ ট্ৰেইনখন ৰৈ গ'ল আৰু সাগৰে কি হৈছে বুলি জুমি চাওঁতেই সি ট্ৰেইনৰ সন্মুখত সেই 3টা কংকালক দেখা পালে আৰু এটা কংকাল সাগৰৰ ওচৰলৈ আহিল।
ইমান দূৰলৈকে পলাবি তহঁত সাগৰ ইমান বছৰৰ আগতেতো তই আমাক মাৰি থৈ পলাই গলি কিন্তু আজিতো আমি তোক ইয়াৰ পৰা পলাই যাবলৈ নিদিওঁ তই এইবোৰ কি কথা কৈছ এওঁতো গাঁৱত থকাই নাছিল তাৰ পাছত কংকালটোৱে কমলাক সকলোবোৰ কথা ক'লে কথাবোৰ শুনি কমলাৰ বহুত খং উঠিল সাগৰে আপোনালোকৰ লগত বহুত বেয়া কৰিলে কিন্তু এওঁ কৰা ভুলৰ শাস্তি আপোনালোকে মোৰ ছোৱালীজনীক কিয় দিছে আপোনালোকে মোৰ ছোৱালীজনীক এৰি দিয়ক কমলাৰ কথা শুনি কংকালটোৰ ৰাণী আৰু কমলাৰ ওপৰত দয়া উপজিল আৰু তেতিয়াই সি ক'লে ঠিক আছে তুমি আৰু তোমাৰ ছোৱালী ইয়াৰ পৰা গুচি যোৱা কিন্তু মই এই দুষ্টটোক এৰি নিদিওঁ তোমালোক গুচি যোৱা ইয়াৰ পৰা কমলায়ে ৰাণীকে লৈ তাৰ পৰা গুচি গ'লে আৰু তেতিয়াই সাগৰে ক'লে মোক এৰি নাযাবা কমলা নাযাবা মোক এৰি মোৰ ভুল হৈ গ'ল তাৰ পাছত তিনিওটা কংকালে সাগৰক মাৰি পেলালে